মাজনী যা গৈ যা। তোৰ এই বিদায় বেলিকাত মই মাত্ৰ এইটোৱে প্ৰাৰ্থনা কৰোঁ, তোৰ যাতে আহিবলগীয়া প্ৰতিটো দিন সুখৰ হৈ পৰক। মা, দেউতা, জনাই নজনাই মই তোমালোকৰ ওচৰত যিবোৰ ভুল কৰিছিলোঁ তাৰ বাবে মোক ক্ষমা কৰি দিবা। মাজনী, সন্তানে যদি মাক বাপেকৰ ওচৰত কেতিয়াবা ভুলো কৰে, সেই ভুল মাক বাপেকে কেতিয়াও ধৰি নাথাকে। তই মাত্ৰ এটা কথা মনত ৰাখিবি, এতিয়া তই এখন ঘৰৰ বোৱাৰী, ছোৱালী নহয়। গতিকে সেইখন ঘৰৰ প্ৰত্যেকজন মানুহৰ সুখৰ দায়িত্ব ৰখাটো তোৰ। শহুৰৰ ঘৰৰ কোনো এজন মানুহকে তই বেয়া লগাকে কেতিয়াও একো নকবি। সিহঁতে তোক যেনেকৈ যি কৰিবলৈ কয় তাকেই কৰিবি। বোপা, মোৰ ছোৱালীজনীক এতিয়া তোমাৰ হাতত গতালো, তাই যাতে কেতিয়াও দুখ কষ্ট নাপায় সেয়া দায়িত্ব তোমাৰ। বোপা, আৰু যদি কেতিয়াবা এই ভুল কৰে সেই ভুলবোৰ শুধৰাই দিবা, নিজৰ বুলি ভাবি ক্ষমা কৰি দিবা। মাজনী, তই যেনেকৈ সৰুৰে পৰা মাৰ বাপেৰৰ অবাধ্য হোৱা নাছিলি, আমি যিটোকে কৈছিলো তাকে শুনিছিলি, সেইটো যাতে তই শহুৰৰ ঘৰতো কৰ। ক'ৰবালৈ যাবলগীয়া থাকিলে বা কিবা কৰিবলগীয়া থাকিলে তই যাতে শহুৰৰ ঘৰখনৰ মানুহবোৰক সুধি পেলাই কৰ। এতিয়া তোৰ বাবে আপোন সেইখন ঘৰহে, এইখন ঘৰ নহয়। গতিকে সেইখন ঘৰৰ মানুহবোৰৰ মনত আঘাত দিয়া একো কাম তই নকৰিবি, বুজিছনে? বুজিছো মা, তোমালোকে অকণো চিন্তা নকৰিবা। মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম এগৰাকী ভাল পত্নী হ'বলৈ, এজনী ভাল বোৱাৰী হ'বলৈ, আৰু এজনী ভাল নবৌ হ'বলৈ। আপোনালোকৰ হ'ল যদি আমি এতিয়া যাব পাৰোঁনে? মোৰ বহুত ভাগৰ লাগিছে আৰু সময়ো বহুত হ'ল, গতিকে আপোনালোকৰ হ'ল যদি আমাক বিদায় দিয়ক। যোৱা বোপা, যোৱা তোমালোক। যাবৰ সময়ত আকৌ সেই একেটা কথাই কওঁ, মোৰ ছোৱালীজনীৰ কিবা ভুল হ'লে বুজাই ল'বা, শিকাই পঢ়াই ল'বা। তাই আজিলৈকে আমাৰ মনত আঘাত দিয়া একো কামেই কৰা নাই, আৰু মোৰ বিশ্বাস তাই তোমালোককো বহুত সুখেৰে ৰাখিব। মা, দেউতা, আহিছো। তোমালোক ভালকৈ থাকিবা, নিজৰ যত্ন ল'বা, মন মাৰি নাথাকিবা। যা মাজনী, যা, তয়ো ভালকৈ থাকিবি। বুজিছা মালতীৰ মা, মোৰ ছোৱালীৰ অন্ধকাৰময় জীৱনটো ভগৱানে বৰ তৎমুহূৰ্ততে পোহৰাই তুলিলেও। তাই বহুত চকু পানী টুকিলে, ভৰিখন ছুটি হোৱাৰ বাবে বহুত মানুহৰ ককৰ্থনাও শুনিলে, কিন্তু চাবা এতিয়াৰ পৰা তাইৰ জীৱনটো সলনি হ'ব, তাইৰ জীৱনলৈ সুখৰ বন্যা নামি আহিব। আপোনাৰ কথাটোৱে সঁচা হওক, আমাৰ মাজনীৰ জীৱনলৈ সুখ নামি আহক, তাৰেই কামনা কৰোঁ। জানা মালতীৰ মাক, মই এতিয়াৰ পৰা যিবোৰ মানুহে মোক হাঁহিছিল, তোৰ লেঙেৰী জীয়েৰ ঘৰতে বুঢ়ী হ'ব বুলি মোক কথা শুনাইছিল, সেইবোৰ মানুহৰ ওচৰত মই এতিয়া গৰ্ব কৰিব পাৰিম। চা, মোৰ ছোৱালীৰ ভৰি এটা ছুটি হ'ল কি হ'ল, বহুত ভাল ঘৰৰ মানুহে মোৰ ছোৱালীক বোৱাৰী কৰি নিছে। কথা এষাৰ আছে নহয়, মানুহৰ এচোৱা জীৱন যদি দুখৰ হয় তেতিয়া পাছৰ চোৱা জীৱন সুখৰ হয়। আমাৰ ছোৱালীয়ে জীৱনৰ প্ৰথম চোৱা কাল কান্দোতেই পাৰ হ'ল, কিন্তু চাবা এতিয়া তাই জীৱনলৈ সুখ নামি আহিব, তাই এতিয়া সুখেৰে দিনবোৰ পাৰ কৰিব। আপোনাৰ কথাষাৰেই সঁচা হওক, কিন্তু কিয় নাজানো মোৰ বুকুখন মাজে মাজে ভয়ত বৰকৈ কঁপি উঠে। নাজানো এয়া ভালৰ সংকেত নে বেয়াৰ সংকেত। ভগৱান, তুমি মোৰ ছোৱালীজনীক আৰু যাতে দুখ নিদিয়া। তাই ইতিমধ্যে জীৱনত বহুত দুখ সহ্য কৰিছে, মানুহৰ পৰা বহুত কথা শুনিছে। এতিয়াৰ পৰা যাতে তাইৰ জীৱনটো ভাল হওক। আজিহে মোৰ ঘৰখন সম্পূৰ্ণ হৈ উঠিল। সঁচাকৈ মই আজি বৰ সুখ পাইছোঁ। মোৰ নাতি বোৱাৰীজনী কিন্তু দেখিবলৈ বৰ ধুনীয়া দেই। এনেকৈ থৰ লাগি বাহিৰতে ৰৈ থাকিবা নে ভিতৰলৈ যাবা? তুমি ভাবিছা চাগে তোমাক মই এতিয়া ধূপ ধূনা জ্বলাই আদৰি পেলাই ভিতৰলৈ নিম। বোৱাৰী, ভুল ভাবিছা নহয়, মই তেনেকুৱা একো নকৰোঁ। তুমি যেনেকৈ আহিছা তেনেকৈ ভিতৰলৈ সোমাই যোৱা। নাই মা, মই তেনেকুৱা একো ভবা নাই। আপোনালোকে মোক যেনেকৈ যি কৰিবলৈ কয় মই তেনেকৈ কৰিবলৈ সাজু মা। তেনেকৈ কৰিবলৈ ক'লেই তুমি কৰিবা নেকি? এইটো নিয়ম নহয় নহয়। বোৱাৰী, তোমাক মোৰ পত্নী অৰ্থাৎ তোমাৰ শাহুৱে কেনেকৈ ঘৰৰ ভিতৰলৈ আদৰি নিছিল তোমাৰ মনত নাইনে? আৰু আজি তুমি সেইটো তোমাৰ বোৱাৰীৰ লগত কৰিবই লাগিব, এইটো সমাজৰ নিয়ম হয়। ৰিয়া, যা, তই গামোচাখন আৰু পানীৰ সৈতে লৈ আগৈ। নবৌৱেৰক তয়ে ভৰি ধুৱাই ভিতৰলৈ নিব লাগিব। এইটো কাম দৰাৰ ভনীয়েকজনীয়ে কৰে। আৰু বোৱাৰী, তুমি সোনকালে যোৱা, ধূপ চাকি জ্বলাই আৰতি কৰা থালিখন লৈ আনগৈ। ককা, তুমি মোক কি কৈছা? মই ভৰি ধোৱাম? মই আৰু এই গৰাকী? কিয়? তই কিয় ধুৱাব নোৱাৰিবি? এইটো কাম তয়ে কৰিব লাগিব, কাৰণ তই দৰাৰ একমাত্ৰ ভনীয়েক হয়। দৰাৰ একমাত্ৰ ভনীয়েক হ'লেও উপায় নাই ককা, মই এইটো কাম কেতিয়াও নকৰোঁ। নবৌক মই ভৰি ধুৱাব লাগে? যিজনী মানুহৰ এটা ভৰি ছুটি, সেই গৰাকীৰ ভৰি মই ধুৱাব লাগে? তুমিও যে ককা দেই। ৰিয়া, তোৰ নবৌৱেৰৰ কথা এনেকৈ ক'বলৈ তোৰ লাজ থকা নাই? নাই লগা ককা, মোৰ অকণো লাজ লগা নাই। আৰু তুমি মোক ভৰি ধুৱাবলৈ জোৰ কৰাৰ কাৰণে মই এইকেইটা কথা ক'লো। ঠিক নাই, সেইকেইটা ভৰি কিমান দিন ভাল চাবোন এটুকুৰাৰে ঘঁহা নাই, কিমান মলি সোমাই আছে, সেইকেইটা ভৰি মই ধুৱাব লাগে? তুমিও যে দে ককা, কোনো ষ্টেণ্ডাৰ্ড নথকা ছোৱালী এজনী ভৰি মোক ধুৱাবলৈ ক'ব লাগেনে? তুমি মোৰ ষ্টেটাছ কি নাজানা? এইখন ঘৰৰ মানুহৰ মানসিকতা। বোৱাৰী, এই যিখিনি কৰি থৈ গ'ল সেইখিনি বৰ লাজৰ কথা। তাই যি কৰিলে বাৰু, এতিয়া তুমিয়ে যোৱা, থালিখন লৈ আনা আৰু বোৱাৰীক আদৰি পেলাই ভিতৰলৈ নিয়া। চাওক দেউতা, কালিৰ পৰা আমি বহুত ভাগৰে জোগৰে আছোঁ, অকণমান জিৰাবলৈ মন গৈছে। গতিকে আপুনি মোৰ বাটৰ পৰা আঁতৰি দিয়াটোৱেই ভাল হ'ব। আপুনি আপোনাৰ নাতি বোৱাৰীৰ লগত যি কৰিব বিচাৰে কৰি থাকক। আদৰি ভিতৰলৈ নিয়ে, ভৰি ধুৱাই নিয়ে, সেইটো আপোনাৰ কথা, কিন্তু আমাৰবোৰক জোৰ নকৰিব। মই আপোনাক অনুৰোধ জনাইছোঁ।
তোমালোকে বাৰু এইবোৰ বন্ধ কৰিবানে? মোৰ মূৰটোৱে কাম নকৰা হৈ যাব এতিয়া। মানে এইখন ঘৰৰ মানুহৰ লগত মানুহৰ মূৰটো পকলা হৈ যাব। তোমালোকে যি কৰা কৰি থাকা, মোক ভিতৰলৈ যাবলৈ দিয়া। আপুনি এতিয়া শান্তি পালেনে দেউতা? এই ইমান ভাগৰে জুগৰে অহা ল'ৰা ছোৱালীহালক খং উঠাই চাগে আপুনি নিশ্চয় ভাল পাইছে। আপোনাক ইয়াত ৰাতিপুৱাই কটালো। আপোনাৰ যেনেকৈ মন যায় যি ইচ্ছা তেনেকৈ আদৰি পেলাই ভিতৰলৈ নিব পাৰে। ককা, এইবোৰ কি হৈ আছে? মই আচলতে একো বুজি পোৱা নাই। নাকান্দিবি অ' সোণজনী। আচলতে ইহঁতিক এনেকুৱা কিয় কৰিছে ময়ো বুজি পোৱা নাই। বিয়াৰ আগত দেখোন ইহঁতি খুব আনন্দ মনেৰে তোক বিয়া কৰাই আনিবলৈ গৈছিল। ময়ো একো ভাবি পোৱা নাই ককা। একো ধৰিব পৰা নাই কিয় কৰিছে এনেকুৱা। যদি মোক পচন্দই কৰা নাছিল তেতিয়াহ'লে মোক বিয়া কৰাই আনিলে কিয়? নাই নাই বোৱাৰী, তুমি এইবোৰ বেছিকে ভাবিছা। তোমাক সিহঁতি এতিয়াও অপচন্দ কৰা নহয়। আচলতে কি জানা, এই ভাগৰত আছে যে তাতে টোপনি খতি, সেইকাৰণে সিহঁতি কি কৈছে ধৰিবই পৰা নাই। তুমি সেইবোৰ অকণো নাভাবিবা। ব'লা এতিয়া ভিতৰলৈ ব'লা। অ' ৰ'বা, তুমি এনেকৈ ভিতৰলৈ নাযাবা। ইহঁতি তোমাক আদৰাৰ নিয়মখিনি নকৰিলে কি হ'ল? মই জীয়াই আছো নহয়, ময়েই কৰিম। ৰ'বা, তোমাক মই ধুনীয়াকৈ আদৰি ভিতৰলৈ নিম। তুমি সোমাই নাহিবা দেই, মই এই মাত্ৰ আহিছোঁ। ৰ'বা। এয়া মোৰ লগত কি হৈছে ভগৱান? আজি বিয়াৰ পাছৰ প্ৰথম দিনাখনেই দেখোন মই চকু পানী টুকিবলগীয়া হৈছে। আমাৰ ঘৰৰ ওচৰৰ মানুহখিনিয়ে মোৰ ভৰিখন চুটিৰ বাবে ইমান বেয়াকৈ ব্যৱহাৰ কৰা নাছিলে নেকি, যিমান মই এইখন ঘৰৰ মানুহৰ পৰা পালোঁ। হয়তো মোৰ গোটেই জীৱনটো চাগে চকু পানী টুকুতেই শেষ হৈ যাব। প্ৰীতম দাৰ ভনীয়েকে মোৰ বিষয়ে ইমান বেয়াকৈ ক'লে, অথচ প্ৰীতম দাই এষাৰো মাত নামাতিলে। মই ভাবিছিলোঁ অন্ততঃ মোৰ মানুহজনী মোৰ সকলো সময়তে মোক লগ দিব, মোৰ বেয়াৰ সময়ত ভালৰ সময়ত, কিন্তু তেখেতে দেখোন নিমাত হৈ থাকিল। আগতে কোনোবাই যদি মোৰ ভৰিখনলৈ এষাৰো বেয়াকৈ কয় আৰু মোৰ মা বা দেউতাই সেইবোৰ শুনে, সিহঁতে লগালগ প্ৰত্যুত্তৰ দিছিল। কিন্তু ইয়াত দেখোন সম্পূৰ্ণ ওলোটাই হৈছে। মোলৈ মাত মতা কোনো মানুহ নাইতো নাহেই। মোক অপমানৰ ওপৰত অপমানহে কৰিব ধৰিছে। ককা চাগে বহুত ভাল, অকল ককাৰ মনটোৱে মই ইয়াত ভাল দেখিছোঁ। নাজানো ভগৱান, মোৰলৈ তুমি কি লিখিছা? মোৰ কপালত তুমি কি লিখিবলৈ আৰম্ভ কৰিছা? দুখেই হওক বা সুখেই হওক, এখন ঘৰৰ পৰা ওলাই আহিলোঁ যেতিয়া মই সেইবোৰ সকলো সহ্য কৰি ইয়াত থাকিবই লাগিব। মা দেউতাই যদি গম পায় যে মোৰ লগত ইয়াত এনেকুৱা ব্যৱহাৰ হৈছে, সিহঁতি অন্তৰত বৰ আঘাত পাব। নাই মই সিহঁতক কেতিয়াও গম পাবলৈ নিদিওঁ। লাগিলে মোক ইয়াত যিমানেই অপমান নকৰক কিয়, যিমানেই দুখ কষ্ট নিদিয়ক কিয়, মই মোৰ মা দেউতাক সেইবোৰ জানিবলৈ কেতিয়াও নিদিওঁ।